এভৰিৱান গুড ইভিনিং আপোনালোকে নিজৰ আইডিটো পাছপোৰ্ট কেনেকৈ চেঞ্জ কৰিব মই এটা আপোনালোকক ভিডিঅ' সহায়ে দেখুৱাইছোঁ আপোনালোকে যেহেতু হোম পেজত আপোনালোকে সমাজ কল্যাণৰ এইটো আনি লৈছে ইয়াতে হোম পেজ কৰাৰ লগে লগে আমাৰ ইয়াতে সাইন ইন আছে দেখিছে সাইন ইনটো ক্লিক কৰিব আপোনালোকৰ নিজৰ আইডি পাছপোৰ্টটো একচুৱেলি আপোনালোকে গুগলত ছেভ কৰিয়ে লৈছে মই সাপোজ এই আইডিটোকে ধৰি লৈছোঁ এতে আপোনালোকে ক'ত যাব আইডিটো খোলাৰ লগে লগে আপোনালোকে এই একাউণ্টত যাব একাউণ্টত গৈ পিনি ইয়াতে ভিউ প্ৰফাইল আছে দেখিছে ভিউ প্ৰফাইলত ক্লিক কৰিব ভিউ প্ৰফাইলত ক্লিক কৰাৰ লগে লগে চেঞ্জ লগইন পাছপোৰ্টটো ক্লিক কৰিব এণ্টাৰ অল্ড পাছপোৰ্ট এইটো আগত যি পাছপোৰ্টটো দিছিলে সেই পাছপোৰ্টটো ইয়াতে এড কৰিব আৰু এণ্টাৰ নিউ পাছপোৰ্ট ইয়াতে নিউ পাছপোৰ্টটো দিব যি আপোনাৰ পাছপোৰ্টটো দিম বুলি ভাবিছে এণ্টাৰ কনফাৰ্ম পাছপোৰ্ট ইয়াত পাছপোৰ্টটো যিটো দিছে এণ্টাৰ নিউ পাছপোৰ্টত যিটো পাছপোৰ্ট দিছে তলত একেটা পাছপোৰ্টে দি পিনি চেঞ্জ পাছপোৰ্ট কৰিব আপোনালোকৰ যিটো পাছপোৰ্ট হয় আগৰ যিটো পাছপোৰ্ট আছিলে প্ৰথম সেই পাছপোৰ্টটো চেঞ্জ হৈ যাব গম পাইছে আপোনালোকে অতি সোনকালে পাছপোৰ্টটো চেঞ্জ কৰি লওক আৰু আপোনালোকে কামত ভাল ধৰণে আগবাঢ়ক নহলে আপোনালোকৰ পাছপোৰ্টটো ইনকাৰেক্ট দেখাব পাৰে কাৰণ কিয় বহুতে পাছপোৰ্ট নামত থয় কিছুমানৰ নাম্বাৰত থয় সেইকাৰণে আপোনালোকে যিমান পাৰে পাছপোৰ্টটো সলনি কৰিবলৈ ট্ৰাই কৰক